জীৱন চক্ৰ সকলোৰে একেদৰে ঘূৰে, মাথো সলনি হয় গতিপথ। কাৰোবাৰ পথ অতি দুৰ্গম আৰু কাৰোবাৰ সুগম। জীৱনে আপোনাক একো লৈ যাবলৈ নিদিয়ে, মাথো লৈ যাব জীৱিত কালত কৰি যোৱা কৰ্মৰ ফল। কাৰোবাৰ মৃত্যুৱে দি যায় অসহনীয় বেদনা, আৰু কাৰোবাৰ মৃত্যুত চকুৰ লোটক পেলাবলৈ কোনো নাথাকে। গতিকে আহকচোন আমি সকলোৱে সকলোৰে বাবে ভাল ভাবোঁ, ভাল কৰোঁ আৰু এক পজিটিভ বাৰ্তা বিলাই দিবলৈ চেষ্টা কৰোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাৰ ভালনে? সকলোকে স্বাগতম জনাইছোঁ ৰশ্মিকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। আৰু আজি এটা বেলেগ ধৰণৰ ভিডিঅ'। আমাৰ মুনুৱে এটা সপোন দেখিছিলে, তাৰ আগতে আমাৰ এখেতে যায় অকণমানিৰ কাৰণে ঘৰুৱা চেৰেলেকটো খুন্দিবৰ কাৰণে। আমাৰ মুনু আৰু মুনু কৈছিলে আকৌ সিহঁতি আকৌ কিনো ক'তনো খুন্দাবলৈ গ'ল নাপালেই, এইটো টেমা তেনেকৈ ভৰাই দিছে। ধুই পখালি একদম ৰ'দত ধুনীয়াকৈ শুকুৱাই থৈছে। আৰু ইয়াতে থাকে আৰু ইয়াতে কি কি থাকে মই আগতে কৈছিলোঁ, তথাপিও আকৌ এবাৰ কৈ দিওঁ কেলৈ বহুত নতুন নতুন মাকবিলাকে চায়, গতিকে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আৰু বহুতে মানে কি খুৱাম কি নোখুৱাম, যিহেতু আমাৰো হৈছিলে তেনেকুৱা। ইয়াতে আছে দাইল, আলমণ্ড, কাজু, তাৰপিছতে চাউল। যিমান যি দাইল থাকে চব দিব পাৰে, বুট দালি দিব পাৰে, মচুৰ দালি দিব পাৰে, ৰহৰ দালি দিব পাৰে আৰু ধোৱা মগু দিব পাৰে। তাৰপিছত চাউলটো বিশেষকৈ উখোৱা চাউল হ'লে ভাল, কিন্তু আমাৰ উখোৱা চাউল নাই, সেইকাৰণে আমি আজি দিছোঁ জহা চাউল। আজিকালিতো তাই ভাত খায়েই, কিন্তু ভাতৰ উপৰিও এনেকৈ দিয়া হয়, কাৰণ তাত বহুত বেছি পুষ্টিকৰ খাদ্যবোৰ থাকে যে। আৰু তেওঁক পঠিয়াবলৈ গেটখন খুলি দিওঁ, লগতে মোৰ পিঁয়াজো আনিবলৈ আছে। পিঁয়াজ আনি লওঁগৈ দোকানৰ পৰা, আহি পেলাই আপোনালোকক ক'ম কিনো সপোন আছিলে মুনুৰ, সপোনটোনো কি হ'ল। 1 কেজিমান হ'ব চাগে, বেছিকৈ শুকুৱাব পাৰিলোহেঁতেন আকৌ মই কৰা হ'লে। মুনুৱে কৰিলে নহয়, মাত্ৰ 1 কেজিমানৰ জোখৰহে কৰিলে। আমাৰ এখন দোকান আছে এইফালে আৰু এখন আছে এইফালে। সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগে, সকলোৰে পৰাই বস্তু কিনি খাব লাগে। ওচৰ চুবুৰীয়া যদি দোকানলৈ নাযায় কোন যাব ন, সেইকাৰণে আজি আহিছোঁ এইফালে দোকানখনলৈ। অঁ গাড়ী আহিছে, গাড়ী আহিছে। কি কৈছিলে বাইদেউ? অঁ ছাতি লৈ ফটো তুলিলা দেহা মানুহ? অঁ আকৌ আহিবলৈ লাগে আছে। আমি দোকানলৈ গ'লোঁ আকৌ। শুন অঁ শুন মইনা, পিঁয়াজ আনিলোঁ। এয়া পিঁয়াজ, আদা নাই নি? আদা অকণমানো নাই নি? এই আকৌ অঁ ফটো তুলিবা, ফটো তুলিবা। ৰ'বা দেই, ৰ'বা ৰ'বা। এইফালে হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া আকৌ। আহিছোঁ দেই, মই বজাৰ কৰি আহিলোঁ। আদা নাই বোলে চব। মই এটা সদায় তেনেকুৱা হয়, কিবা এটা আনো কিবা এটা পাহৰোঁ বুলি কৈছে নাই আপোনালোকক? হ'বই মানে মোৰ তেনেকুৱা। অৱশ্যে আদা কথা কোৱাও নাছিলে, কিন্তু মানে মই চাবলৈও নহ'ল। এতিয়া আদা লৈ আহোঁ। আৰু সেইফালে দোকানখনলৈ গৈছিলোঁ যে, তেওঁলোকৰ পৰিয়ালৰ মানুহ ঢুকালে, সেইকাৰণে দোকান বন্ধ। আকৌ এখন দোকানলৈকে আহিলোঁ, যিখনৰ পৰা সদায় নি থাকোঁ। আমাৰ ছোৱালীয়ে সপোন দেখিছে, আপোনাৰ সেই পাকঘৰৰ সপোন। পাকঘৰৰ সপোনটো এতিয়া বাস্তৱ হ'বলৈ গৈ আছে। এতিয়া পাকঘৰৰ সপোনটো আমি ঠিক ঠাক কৰি লওঁ। এইফালে এইখিনি ভাত চাত কিবা কিবি হৈ আছে, আৰু এইবিলাক অঁতৰাই মেলি লওঁ। কি কি হৈ আছে, কি সপোন দেখিছিলে গোটেইখিনি আপোনালোকক কৈ আছোঁ। তাৰ আগতে মোক মাত্ৰ এইখিনি ঠিক কৰি ল'বলৈ দিয়ক। এইফালে আনিছোঁ চাউল। এইখিনি চাউল মানে কি হ'ল কৈ দিছোঁ আপোনালোকক। আমাৰ আলহীজন আৰু চেৰিৰ কাৰণে আনিছোঁ। ইমান চাউলৰ দাম হৈছে। এইখিনি চাউল চাব দেই, কিমান ধুনীয়া। এইখিনি এই কেজিও বহুত, ইয়াৰ দামো বহুত। সিহঁতি মানে ইমানেই বেছি ভাত খায়, এইটো চাউল দিব নোৱাৰা হৈ গৈছোঁ আৰু। সেইকাৰণে সিহঁতৰ কাৰণে এইটো ভাল চাউল, মানুহে খোৱা চাউলেই বাৰু। আকৌ এইটো কথা কোনোবাই কৈ নিদিব, অঁ আপোনালোকে সেইবোৰ খায়, কুকুৰ হ'ল বিয়া সেনেকৈ দিব নালাগে বুলি নক'ব। সিহঁতক মাংস চাংস আনি দিওঁ হেৰু ন মুনু। এইকেইটা পেকেট সোমোৱাই থৈ দিওঁ। এইবোৰ আছে বাচমতি ৰাইচ, সিহঁতি আকৌ নাখায়, এনেই আনি থৈ দিয়া আছে। অঁ দেহা কোন আহিলেনো? কোন আহিলে আমাৰ ঘৰলৈ? কাইলৈ এওঁ ভাগৰ নাতিয়েকৰ সুধি, তাকে মাতিবৰ কাৰণে আহিছে, নিমন্ত্ৰণ দিবলৈ। অঁ টেম্পু কোনোবা আহিছে হ'ব পাৰে, চিঞৰিছে। আমাৰ চেনাই ধনক লাগে আলু বেছিকৈ। মুনুৱে কেইটামান লৈছিলে, আৰু আলুকেইটা যে ইমান সৰু সৰু ন মুনু আজি এনেই ইমান ডাঙৰ ডাঙৰ আলু হ'লে ভাল লাগে। পিছে এতিয়া হেৰি হ'ল আকৌ, ডাঙৰ ডাঙৰ আলুকেইটাৰ ভিতৰত বেয়া ওলায়। কি পাৰিব নাজানো আৰু মই মুনুৱে, মই স্কুল যামগৈ নহয়, সেইকাৰণে। তাই আকৌ কি খেল দেখুৱাই তাইহে জানিব। উঠি লৈছে দেখিছা নাই ক'ত। আৰু এতিয়া কৈ আছে আপোনালোকক, খুব তাই হাঁহৰ মাংস খাবলৈ মন গৈ আছে, মানে ফোনত দেখি গৈছেগৈ। এইখিনি মেৰিনেট কৰি ৰাখিছিলোঁ।
মছলা বহুত বেছি নাই দিয়া তথাপিও আৰু জিৰা ধনিয়া অকণমান তেনেকৈ মছলা দি পেলাই গৰম মছলা অকণমানো দিলোঁ অকণমান মিঠাতেল দি এনেকৈ সানি পেলাই থৈ দিছিলোঁ হালধিও দিছিলোঁ দেই নিমখে খালি নাই দিয়া গৰমত বোলে চাহ খাবলৈ মন নাই যোৱা চৰ্বত আনিছোঁ কোনো দি দিয়াচোন খোৱা তুমি চৰ্বত দিয়া তাই হওক যোনটো চৰ্বতকে খোৱা গৰমটো আকৌ বহুত বেছি হৈছে তাতে জুই কাষত আছোঁ গেছত বনালেও মানে এই তাপটোৱে যে ইমান বেছি গৰম লাগিছে ঘামি মানুহজনী অৱস্থা নাই আৰু আপোনালোকেতো সকলোৱে ৰান্ধি বাঢ়ি খায় এনেকুৱা নহয় যে অকল আমি খাইছোঁ হাঁহৰ মাংস আপোনালোকে খোৱা নাইতো চবেই খায় কিন্তু চবৰে ৰন্ধন প্ৰণালীটো বেলেগ বেলেগ মই বহুত আগতে মোৰ এটা ভিডিঅ' দিছিলোঁ হাঁহৰ মাংস কেনেকৈ বনায় আৰু বহুগৰাকীয়ে তেতিয়া মোক কমেণ্ট কৰিছিলে যে মই কেনেকৈ ৰান্ধোঁ তেনেকৈ ৰান্ধি খাই পেলাই বহুত বেছি ভাল পালে আৰু বহুত ঠাইত ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ যাওঁতে তেতিয়াও মানে মোক হাঁহৰ মাংস আনি দিছে বোলে এনেকৈ বনাওকচোন আপুনি যেনেকৈ বনাইছিলে আৰু তেনেকৈ ৰান্ধি দিলোঁ ঘৰত চবেই মানে যাৰ ঘৰলৈ গৈছিলোঁ তেওঁলোকৰ ঘৰত সকলোৱে খাই বহুত বেছি ভাল পালে সেইকাৰণে আজি আকৌ পুনৰ একেটা ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু বিশেষ কিবা এনেকৈ ৰান্ধিবলৈ হ'লে মই এই লোৰ কেৰাহীখন ব্যৱহাৰ কৰোঁ লোৰ কেৰাহীখনত বনালে বহুত বেছি খাবলৈও ভাল হয় আৰু খুব সোনকালে হয় টেষ্টি হয় নাজানো আৰু কিয় দেই অন্য কেৰাহীত বনোৱাতকৈ এই লোৰ কেৰাহীখনত বনালে বহুত বেছি ভাল লাগে হাঁহৰ মাংসখিনিৰ ওপৰত মই সৰহকৈ পিঁয়াজ কাটি ল'লোঁ আৰু ইয়াৰে কম পৰিমাণে পিঁয়াজ মই এনেকৈ তেলত দি দিছোঁ আৰু আদা নহৰুখিনি এনেকৈ দি দিম অলপমান ৰাখি থৈছোঁ দেই অলপমান দি দিছোঁ অলপমান মানে সৰহকৈয়ে দিছোঁ খুব কম পৰিমাণে অলপ পিছত দিবৰ কাৰণে ৰাখি থৈছোঁ কিন্তু তেজপাত আগতে ইয়াত মই দীঘল দীঘল জলকীয়াকেইটা দিওঁ এতিয়া চেংনাং হোৱাৰ পৰা কিন্তু জলকীয়াই দিম কিন্তু মই পিছত দিম এয়া চেনি অকণমান আৰু ইয়াতে দিছোঁ হালধি ইয়াত আছে জিৰা গুড়ি ধনিয়া গুড়ি আৰু অকণমান মিট মছলা চৰি দেই গৰম মছলা মিট মছলা বুলি ক'লোঁ আৰু তাতে মই অকণমান এনেকৈ পানী দি দিছোঁ হাঁহৰ মাংসত মছলা নিদিলেও বেয়া লাগে আৰু যদি মছলা গোন্ধাই থাকে তেতিয়াও বেয়া লাগে সেইকাৰণে পানীকণ দি পেলাই এনেকৈ সিজাই ল'লোঁ আৰু পানীখিনি একদম চব শুকাই গ'ল এতিয়া আকৌ তেল হৈ গ'ল এতিয়া ইয়াতে এইখিনি দি দিম আৰু মাংস আৰু কাটি থোৱা পিঁয়াজ চব একেলগতে এনেকৈ দি দিলোঁ দিবলৈ আছে নিমখ মই সদায় হাতেৰে দিওঁ নহ'লে মোৰ আৰু বৰ চিন্তা হয় কেনেবাকৈ বেছি হৈ যাব বুলি সেই কি নহওক আপোনালোকৰ মৰমখিনি পায়ে কিছুমান বস্তু শ্বেয়াৰ কৰোঁ যিবিলাক বহুতে জানিবও বিচাৰে আৰু এনেকৈ ৰান্ধি খাবচোন প্ৰায় 50% মান সিজাৰ পাছত এই আদা নহৰু অলপমান আছিলে যে সেইখিনি দি দিলোঁ আৰু লগতে আলু অপশ্যনেল হয় আপোনালোকে দিলেও দিব নিদিলেও নাই আমাৰ আকৌ ইহঁতখিনি আলু নহ'লে নহ'ব বিশেষকৈ চেংনাঙে বিচাৰিব আলু বাবুৱে বিচাৰিব আলু মুনু মানে ইহঁতি আলু সিহঁতক লাগিবই এই পিঠাখিনি খুন্দি আনিলে কিমান ধুনীয়া হৈছে চাওক এইখিনি বহুত দিন যাব এনেকৈ আপোনালোকে খুন্দি ৰাখিবচোন আমাৰ চেংনাঙে বৰ ভাল পায় খাবলৈ তাল মিচিৰি দিব মিঠা হ'বলৈ নহ'লে অকণমান এবছৰ যদি হৈ গ'ল তেতিয়াহ'লে অকণমান গুড় দিব পাৰে অকণমান ঘিউত ভাজি দিব পাৰে বা নহ'লে লুঠুৰি পিঠা নিচিনাকৈ বনাই দিলেও হ'ব আৰু এইখিনি অকণমান ভাজি থ'ব লাগিব পাকঘৰলৈ কোন আহিছে পাকঘৰলৈ কিমান গৰম দেখিছা নাই তুমি পাকঘৰ কেলৈ আহিলা মাইনু কি হ'ল মাইনু চলি যাবা এতিয়া নাযায় ন অথনি গৈ আহিলা নহয় মাইনু চলি দেই এতিয়া আকৌ নাযায় নহয় কিমান গৰম দেখিছা নাই তুমি প্ৰায় হৈছেগৈ আৰু অকণমান পাছতে নমাবই পাৰিম আলু সিজিলে ধুনীয়াকৈ মাংস সিজিলে মোৰ কেৰাহীখনত খালি ঘনাই লৰাই থাকিব লাগে আৰু ইয়াত বনালে চাবচোন আপোনালোকে কালাৰটো কিমান ধুনীয়া হৈছে দেখিছেনে এনেকুৱা সুন্দৰ কালাৰটো হৈ যায় নমোৱাৰ আগে আগে এনেকৈ কেঁচা পিঁয়াজ অকণমান দি দিব লাগে আমাৰ দেহাজনীলৈ থৈ ল'লোঁ তাৰপিছতে জলকীয়া দি দিলোঁ এনেকৈ জলকীয়াটো আগত দিওঁ আগত মানে ধৰক আপোনাৰ তেলতে শুকান জলকীয়াটো দি দিওঁ নহয় কেঁচা জলকীয়াটো কিন্তু এনেকৈ পিছত দিলে ভাল লাগে আকৌ কওকচোন বাৰু ভাল লাগিছেনে দেখি সেইফালে খাই আছে বাবলু আৰু গুণটোৱে আৰু এইফালে খাই আছে আমাৰ দেহা মানুহে কি হ'ল দেহা কি হ'ল মোৰ চুনু মনুটো কি খাইছা ভাত খাইছা
সিহঁতিকেইটাই খালে এতিয়া আমি দুজনীয়ে খাবলৈ লৈছোঁ আৰু ইমান দিনৰ পৰা ছোৱালীজনীয়ে কৈ আছিলে হাঁহৰ মাংস খাওঁ খাওঁ মুনুৱে কিন্তু আগে টেষ্ট কৰিলে দেই আৰু শুনিলে মানে মানুহে ভাবিব এনেই কৈছোঁ বুলি কিন্তু কাৰোবাৰ ঘৰত নেপাই চেপাইবোৰ বেছিকৈ থাকে আমাৰ ঘৰত কিন্তু নাই প্ৰথম মই মুনুকে খাবলৈ দিছোঁ মজা বনাইছে মানে মই মাক মজা বনাবলৈ শিকাই দিছোঁ সেইটো এনেই কৈছোঁ আৰু দেই আপোনালোকে আকৌ সঁচা বুলি ভাবি নল'ব মুনুৱে বুলি ক'ব ফটমি কৈ থাকে ফটমি কৰিব লাগিব আকৌ নহ'লে কি কৰি হাঁহিমনো অকণমান যদি সেইবোৰ নকৰা হাঁহিবলৈকে একো নহ'বগৈ এইকেইটা মোৰ ভাত দাইল ঔটেঙা তাই বোলে নেখায় অকল মাংসহে খাব মজা নাই দিয়া নহয় চেং নাঙলে আগে কাঢ়ি থ'লোঁ কাঢ়ি থৈ পেলাই তাৰপিছতে ইয়াত জলকীয়া দিছোঁ যিসকলৰ ঘৰত সদায় কাজিয়া হাই কাজিয়া বা মিলা প্ৰীতি এইবিলাক নাই তেওঁলোকে আমাৰ ভিডিঅ'বোৰ চাই বেয়া পায় আগতে নাহিছিলে আজিকালি দুটামান কমেণ্ট আহিছে যে সেইটো ভিডিঅ' বনাবলগীয়া কথা নে আচলতে সেইটো ভিডিঅ' বনাবলগীয়া কথা বুলিয়ে ভাবোঁ কাৰণ আমাৰ ভিডিঅ' চাই বহুতে বোলে পজিটিভ এটা বাৰ্তা পাইছে আৰু লগতে বহু শাহু বোলে ভাল হৈছে ডাঙৰ ডাঙৰকৈ কোনোবাই চাউণ্ড দি শুনি থাকোঁ বুলিও কৈছে আজিকালি বোলে আমাৰ মাক ভাল হৈ গৈছে সেইকাৰণে ভাল লাগে আৰু লগতে আৰু এটা কথা সকলোখিনি শ্বেয়াৰ কৰিব পাৰোঁ সেইকাৰণে ভাবোঁ এইটো এটা খুব সুন্দৰ মাধ্যম গতিকে এই মাধ্যমটোৰ লগত যেতিয়া জড়িত হ'লোৱে তেতিয়াহ'লেনো আৰু বাদ দিওঁ কিয় আৰু আপোনালোকৰ নিচিনা ইমান এইখিনি শুভাকাংক্ষী লগ পাইছোঁ ইউটিউব চেনেলটো ফেচবুকটো এইটো নথকা হ'লে নাপালোহেঁতেন ন কোনো চিনি নাপালেহেঁতেন আমাক চিনি নাপালেহেঁতেন আপোনালোকৰ ধুনীয়া ধুনীয়া মন্তব্যবোৰ নাপালোহেঁতেন আৰু এতিয়া আমি যলৈ যাওঁ চবেই বাদে আগবাঢ়ি মাতেহি হয় নাই যলৈকে যাওঁ লাগিলে ইমান ধুনীয়াকৈ মৰম কৰিছে আপোনালোকে সেনেকৈ আগুৱাই নিব বুলি আশা থাকিলে আগলৈ এনেকৈ ভিডিঅ' মায়ে বনাই দিছে মোৰ কথাটো বেলেগ বাৰু মই মাজে মাজে মানে আহিম আৰু তাই আজি বনাইছে দেই আপোনালোকে পাব ভিডিঅ'টো কিন্তু গেৰাণ্টি নাই যে কেতিয়া পাব পোৱাটো পাব মানে এইটো নক'ব কোনোবাই আহি পটককৈ হাঁহৰ মাংস তহঁতিহে খাইছোঁ আমি নাই খোৱা বুলি চবেই খাইছে কিন্তু চবৰে ৰন্ধাৰ প্ৰণালীটো বেলেগ বেলেগ আৰু লগতে কি হয় এই যে মুনুৱে খাওঁ বুলি কোৱাৰ পাছত মই যে কিবা এটা আনি দি পেলাই সেইটো এটা মোৰ মানে বেলেগ এটা সুখ ছোৱালীজনী থকা হ'লেও চাগে এনেকৈ ক'লেহেঁতেন মা আমুকটো মা তামুকটো সেইবুলি ল'ৰা দুটাইও কয় বাৰু দেই সিহঁতিকেইটাইও কয় আৰু আমাৰ আইমনু তাইকো আজি বহুত মিছ কৰিছোঁ কাৰণ দেউতাকক কৈছিলোঁ বোলো ইহঁতক মাতি দিওঁ নেকি আমাৰ মাংস আনোতে অকণমান দেৰি হ'ল তাৰপিছতে এওঁ ক'লে তেওঁ কেনিবা ওলাই যাব লগা হ'ল পিঠা চিঠা খুন্দিবলৈ তাৰপিছতে ফোনটো কিবা কাম ওলালে এতিয়া মানে ফোনটো কৰাৰ লগে লগে সিহঁতিও আহিব নোৱাৰিলে আমাৰো বেয়া লাগিব নাই সেইকাৰণে নকৰিলোঁ আৰু এতিয়া তাই থকা হ'লেও চাগে তেনেকৈ আগতে তাইও কয় দেই মা আমুকটো খাওঁ বন্ধ পাই ভিডিঅ'টো চালে বেয়া নাপাব দেই সেইটো কাৰণে নামাতিলে আহিবা দেই চেনাই ধৰ এইকেইটা দিনতে কোনোবা এটা দিনত আহিবা আমি একেলগে আকৌ এসাঁজ খাম এই চেৰিক আৰু ৰেম্বুক ভাত দিবলৈ চাওকচোন মই কৈছোঁ নাই কিমান একাহি খায় আৰু সিহঁতৰ কাৰণে দাইল লাগিব সিহঁতৰ কাৰণে মাংস লাগিব মানে চব দিবই লাগিব যদি দিয়া নহয় একদম ভাত নাখায় লাহেকৈ দেই তাই পকাত হ'লে মানে মূৰটো লাহেকৈ পেলায় কিজানি দুখ পাব সেইটো আকৌ জানে কি চলাই দিয়ে টিট কৰি দিয়া লাঠি লিখা লৈ আহিছোঁ আমাৰ ঘৰজনীৰ কাৰণে একো নাই এই ৰেম্বুৱে মানে কি হয় ভাত অনাৰ লগে লগে একদম গালৈ জঁপিয়াই দিয়ে নহয় এইটো ৰেম্বু ৰ দিব ৰ দিয়া লগে লগে শেষ কৰে মেকুৰীয়ে খাব লাগিব নহয় বেছি সময় লাগে নহয় তাই শেষ কৰিবলৈ ই এনেকুৱা চিঞৰি আছে তাৰ কাৰণে মাছ আছিলে নহয় মাছ দিয়া নহ'ল আজি মাংস খাই দিয়ক সি আমাৰ মুনুৱে বাচন বৰ্তন ধুলে মই কুকুৰক ভাত দিলোঁ তাই এতিয়া টেবুল মুচি আছে আৰু মই সোমাই আছোঁ পানী মানে এনেকৈ লগে ভাগে দিনটো কামবিলাক শেষ কৰিলোঁ আৰু সদায় এনেকৈ শেষ কৰোঁ বাৰু নতুন কথা নহয় সেইটো যাম এইটো খুলি যে অঁ তাৰপিছতে আমাৰ মুনুমাই এতিয়া চবৰ পৰা বিদায় লৈ দিব বাই বাই মানে বাই বাই ফিনিছ মানে তাত আৰু বাই বাই একো ক'বলৈ নাই হ'ব তেতিয়াহ'লে আমাৰ চেনাই ধৰণে টাটা ক'ব অঁ মুন বাই বাই
চুমু 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 দিয়া অকমান চুমু দিয়া অ হয়ো ভনিতি মুগাৰি হাপি দিলি লাহতি মুগাতে ও বপুলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় হ'ব বাই বাই দিয়া